আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সালাম করা সুন্নাত আর উত্তর দিয়া ওয়াজিব। চিনাকি হোক অচিনাকি হোক, যদি গম পাইছে মুছলমান এই কোন তরিকাৰ হয় সেইটো কথা নাই। প্ৰথম আমাৰ কাম কি? সালাম কৰা। আমাৰ এইটো চাব নালাগিব ই খাৰা টুপি, ই গোল টুপি, ই পাগুৰি মাগুৰি। আজি আমাৰ সমাজত এইবিলাক প্ৰচলিত হৈ গৈছে আৰু এইটোৰ কাৰণে আমাৰ মুছলমানৰ ক্ষতি হৈছে। মই যোৱা শুক্ৰবাৰে আপোনাৰ এই ৰাস্তা দিয়ে পাৰ হৈ গৈছিল, এই ভিতৰে এখন গাঁৱত জুমা কৰিছিল। এই বাচ্চা চেমুল মহল্লা মৌলা জিয়াউর রহমান সাহেব মসজিদত মাদ্রাসা আছে, হাফিজ মাদ্রাসা দলগুৰি জুমা পঢ়িছিল। আপোনালোকৰ এই ৰাস্তা দিয়ে গৈছিলো, তেতিয়া ভাবিছিলো যে গাঁওখনত কিমান মুছলমান আছে। চাই গলো, জীৱনত অহা নাই। আমাৰ ঘৰ তেজপুৰ টাউনত আৰু জনাবে মোৰ পৰিচয় দিছে। পৰিচয়টো দিয়ে মেইন কথা নহয়, মেইন হ'ল যে আল্লাহ তাআলাই আমাক খাইৰে উম্মত বনাইছে, হয়নে নহয়? আৰু আমি চবতকৈ গৌৰৱান্বিত যে আমি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হ'ব পাৰিছো। ঈসাৰ উম্মত নহ'লো, ইব্ৰাহিমৰ উম্মত নহ'লো, কিন্তু কাৰ উম্মত হলো? হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আৰু তেখেতৰ কাম খাতামুন নবীয়িন, শেষ নবী। তেখেতৰ পিছত আৰু কোনো নবী নাই। এতিয়া নবী নাহে, যেতিয়া নবীৰ কাম কোনে কৰিব? উম্মতে মুহাম্মদে কৰিব লাগিব, লাগিব নালাগে? এইটো নহয় যে মৌলা চাহেবে কৰিব, হাফিজ চাহেবে কৰিব, মই কৰিম। এইটো প্ৰত্যেকজন মুছলমানৰ ওপৰত খৰচ দিনৰ কাম কৰা। আমি কি কৰিছো? এই জনাবে করব, আমরা করবো না, হইব মরার পরে ফেরেশতা আসবো যখন, তখন কি যে উত্তর দিবেন? হাফিজ সাহেব জবাব দিব, এটা হইব না। নিজের আমল নামা নিজের সঙ্গে। এতিয়া কথাটো হল যে আজি আমি জুম্মাত সমবেত হয়েছো। কিয় সমবেত হলো? জুম্মার নামাজ দিলে 2 রাকাত, জোহর 4 রাকাত পড়ো সদায় সপ্তাহ, হয় না? জুম্মার 2 রাকাত কিয় দিলে? যাতে মুছলমানে এটা জায়গাত একত্ৰিত হ'ব, একগোট হ'ব। যোৱা সপ্তাহত কি হৈছিল, কি হোৱা নাই, আৰু অহা সপ্তাহত কি কৰিম নকৰিম সেইবিলাক আলোচনা হ'ব। এতিয়া আমাৰ এটা পৰম্পৰা হৈ গৈছে যে আমি জুম্মা নামাজ পঢ়িব আহিছো, নহ'লে কাফিৰ হৈ যাম, নামাজ পঢ়িব আহিম। কিন্তু উদ্দেশ্যটা আমি আঁতৰি গ'লো না, আঁতৰি গৈছো না, যাৰ কাৰণে আজি আমাৰ মাজত মিলত নাই। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই দুনিয়াত পঠোৱাৰ পিছত কি দিছিলে? কোরআন দিছিল। কি দিছিলে? কিতাব, কোরআন শরীফ দিছিল না? জনাবে প্রথম রাকাতত কি পড়িলে? সূরা আল ফাতিহা পড়িলে। 2 রাকাতত সূরা ফাতিহা পড়িছে, পড়িছেন না? আর প্রথম রাকাতত যেটো সূরা পড়িলে আর দ্বিতীয় রাকাত সূরা পড়িলে, আমি তো একো অর্থ বুঝি নাপালো। আর জনাবে খুব ভাল সূরা পড়িলে, আজি ভাল লাগিলে নামাজ পড়ি, ইমানখিনিয়ে কম, নেকি পাম। কিন্তু জনাবে যে নসিহত করিলে, আল্লাহ তাআলাই হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কোরআন নাজিল কৰি উম্মতক দিলে যে উম্মতে সেই মতে চলিব। কিন্তু আজি আমি সেইদৰে চলিছো না? আল্লাহ তাআলা সূরা আল কমৰত কৈছে, ওয়ালাকাদ ইয়াসসাৰনাল কুরআন লিযিকৰি ফাআল মুতাকিন। 4 বাৰ এটা আয়াত আহিছে, 4 বাৰ, এবাৰো নহয়। এটা বিষয়বস্তু আপোনাক 10 মিনিটত শেষ কৰিম। আজি মই ভাষণ দিব অহা নাই, আহিছো আপোনালোকৰ চিনাকি হ'বলৈ। শুক্ৰবাৰে মানুহ বেছি পোৱা যায়, বেলেগ একদিন যদি আপোনালোকে মাতে বা সময় দিয়ে, ইনশাআল্লাহ আমি তেজপুৰৰ পৰা আকৌ আহিছো। সময় দিব পাৰিব নে নোৱাৰে? যদি কয় ইছাবাত বহিম, ইনশাআল্লাহ আমি ইছাবাত আহিম। যদি কয় ৰাতি 12টাত বহিম, ইনশাআল্লাহ আমি তাৰ পৰা ভাত খাই আহিম। কি আপোনাৰ কষ্ট নিদি ভাত খোৱা, ভাত খাই আহিম, ইয়াত লাগে ইছাবাত বহিম। কিন্তু দিনৰ কাৰণে বহিম, কোনো ৰাজনীতিৰ কাৰণে নহয়। আল্লাহ তাআলাই যে কোরআনত ক'লে, মই তোমাৰ কাৰণে কোরআনক সহজ কৰি দিছো, কোনোবা আছামে উপদেশ লওঁতা, উপদেশ গ্ৰহণ কৰোঁতা। এতিয়া উদাহৰণ হিচাপে আপোনাৰ ঘৰত এটা যোগালী আছে না? তাক আপুনি যেতিয়া এটা কথা 4 বাৰ ক'ব, সি যদি গুৰুত্ব নিদিয়ে, তাক আপুনি কামত ৰাখিবনে? ইমাম সাহেবক নসিহত কৰি দিলে, ইমাম সাহেব এইটো কৰিব, 4 বাৰ কোৱাৰ পিছত ইমাম সাহেব যদি কথা নুশুনে, ইমাম সাহেব বাড়িটো পাবানে? বাড়িতে যাম, এখানে হইব না। ইমাম বলে আমি এৰি দিম নেকি? এৰিটো নিদো। কৰ্মচাৰী বুলি এৰি দিম? নিদো। আল্লাহ তাআলাই 4 বাৰ আমাৰ কোরআনত ক'লে এটা সূৰা যে কোরআনখনক তোমাৰ কাৰণে সহজ কৰি দিছো, কোনোবা আসানে উপদেশ লওঁতা, কোনোবা আসানে উপদেশ গ্ৰহণ কৰোঁতা।
কোৰাণে কৈ আছে আৰু আমি কোৰাণৰ পৰা উপদেশ ল'ব বিচৰাও নাই, গ্ৰহণ কৰিব বিচৰা। এতিয়া জোনাবে চূড়া পঢ়িলে প্ৰথম ৰাকাতত কি পঢ়িলে? ফজৰৰ নামাজৰ কথা কওঁ, কোৰাণৰ কথা কওঁ। এটা ৱাকিয়া মই কওঁ, আজি বেছি নকওঁ, কিন্তু গৰমো বহুত। গৰম বেছি হ'লে ভাষণো ভাল নালাগে, লাগে নেকি? অসহ্য লাগে। আৰু পেটত দুপৰীয়া সময়ত ভোকো লাগি আছে। এই জোনাব কি আহি গ'ল তেজপুৰৰ পৰা, ভোক লগাৰ সময়ত বায়াম কৰি আছে, ভাল লাগিব নেকি? নালাগে না? 10 মিনিটত বেছি ল'ব নাই, 10 মিনিটত শেষ কৰিলে। কথাটো হ'ল যে এবাৰ এজন চাহাবাৰ আল্লাহ তাআলা মানুহে ৰাতি ফজৰৰ আগত কোৰাণ পঢ়ি আছে। জোনাবে পঢ়াৰ কাৰণে মই তাৰ বেকগ্ৰাউণ্ডত যাওঁ। কোৰাণ পঢ়ি আছে, তেতিয়া যেতিয়া কোৰাণ পঢ়ি আছে তেতিয়া ঘোঁৰাত উঠে খুব চিঞৰ বাখৰ কৰিছে, খুব চিঞৰ বাখৰ কৰিছে। ই চাহাবাই ভাবিলে চোৰ আহিছে নেকি, মোৰ ঘোঁৰা তুলিব কাৰণে, কোৰাণ বন্ধ কৰি দিয়ে। তাৰপিছত উঠে চিঞৰ বন্ধ কৰি দিয়ে, আকৌ কোৰাণ পঢ়ি আছে, আকৌ চিঞৰ বাখৰ কৰে, আকৌ বন্ধ কৰি দিয়ে। 3 বাৰ হোৱাৰ লগে লগে তেতিয়া মছজিদত আজান দি দিলে, ফজৰৰ আজান দিলে। আজান দিয়াৰ লগে লগে তেখেতে কোৰাণ বন্ধ কৰিলে আৰু মছজিদে নবৱী গুচি গ'ল। নামাজৰ পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাই কেৰামসকলক এনেকৈ মজলিছত সুধিছিল, আজি কোনোবাই কিবা ঘটনা সপোনত কিবা দেখিছানে? কিবা ঘটনা হৈছিল নে? তেতিয়া সাহাবাইজনে ক'লে, ইয়া ৰাসূলুল্লাহ, মই এটা কথা বুজি পোৱা নাই, আপুনি মোক বুজাই দিয়কচোন, বেয়াদবি হ'লে মাফ কৰিব। আল্লাহ ৰাসূলক চাওক কেনেকৈ কয়। আমি জোনাবক আহি কি কয়, জোনাব এই পচলাটো কচোন কি হয়, কিবা মনে হ'ব। জোনাব ভয়ৰ চকুটো অলপ খটখট লাগি পেলাই আগা পিছা মানুহটোক চাই পেলাই উত্তৰ দি দিয়ে নে নিদিয়ে? এতিয়া আল্লাহ ৰসুলে যেতিয়া ক'লে, কোৱাচোন কোৱা, ক'লে মই ঘৰত উঠ আছে, ঘোঁৰা আছে, মই কোৰাণ পঢ়ি আছিলো, তেতিয়া খুব চিঞৰ বাখৰ কৰে, কোৰাণ বন্ধ কৰিলো, বহুত ঠাণ্ডা হৈ যায়। এনেকে 3 বাৰ হ'ল। ইয়াৰ কাৰণটো কি? প্ৰথম ৰাকাতত সূৰা পঢ়িছিল না, মই সূৰাৰ ওপৰতে আপোনাক কৈ আছো এই ঘটনাটো। তেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তুমি যেতিয়া কোৰাণ পঢ়ি আছিলা তেনেহ'লে তোমাৰ ঘৰৰ ওপৰত ৰহমতৰ ফেৰেশতা নাজিল হৈ আছিল। কি আহি আছিলে? ৰহমতৰ ফেৰেশতা। আৰু যদি তুমি কোৰাণ বন্ধ নকৰিলা হয়, তোমাৰ 7 পুৰুষে খাই শেষ কৰিব নোৱাৰিলে। আজি সেইটো সময়ত আপোনাৰ মোৰ ঘৰত কোৰাণ তিলাৱত হয়। আপুনি আজি মছজিদত বহি আছে, আমাৰ ঘৰত ডেইলি 5 মিনিট কোৰাণ তিলাৱত হয় নে? এটা সময়ত হৈছে আমাৰ চাচাহঁত আছে, আৰু যে ৰাতিপুৱা মহল্লা দি গ'লে আলহামদুলিল্লাহ মাইকিও পঢ়ে, মতাও পঢ়ে। আজি পঢ়ে নে? মানুহ মৰিলে, ইমাম চাহাব 10টা মৌলবী আহিব, আব্বা মৰিছে, অলপ খতম কৰাব লাগে। যাবই লাগিব, নহ'লেতো চাকৰি যাব, হয় নে নহয়? গ'ল, সেইদিনাখন পঢ়িলে, ঘৰৰ মানুহকেইটাতো নবহে, জনাব কেইজনে কৰিব, ভাতে মঙহে খুৱাই পইচা দি দিব, হৈ গ'ল। আল্লাহ তাআলা যে কোৰাণখন আমাক দিলে, কিয় দিলে? এই মছজিদৰ ওপৰত সেই এনেকে ৰাখিবৰ কাৰণে দিলে নেকি? কোৰাণৰ মতে আমাক চলিবৰ কাৰণে দিলে। যেতিয়ালৈকে মুছলমানে কোৰাণক লৈ আছিল, মুছলমানৰ মাথাত তাজ আছে, হুকুমত আছে, পাৱাৰ আছে। আজি আমি মুছলমান অধিক হৈ গৈছো, 1,30,00,000 মুছলমান অসমত আছো, কিন্তু আমি ভয়াতুৰ এটা চাকৰি হৈছো নে নাই? এই ইলেকশ্যনটো গ'ল, তেতিয়া দেখা পালো। আমি বহুত অঞ্চলত ঘূৰিছো, মই দেখা পাওঁ যে আমাৰ মুছলমানে ইমান এতিয়া লোক থলুক হৈছে, কপি হৈছে, ভয়ৰ চোতত কিবা ঝাণ্ডা মাণ্ডা ঘৰে ঘৰে লাগি আছে। সুধিলো কিয় লগালে? জোনাব থাকিব লাগিব নহয়, সেইকাৰণে লগাই দিলো। আৰে আল্লাহ ৰসুলৰ ওপৰত ইমান আনিছ, সাহাবাই কেৰামে গৰ্দন শ্বহীদ কৰি দিছিল, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ দণ্ডান শ্বহীদ কৰি দিছিল। আমি আশিকে ৰসুল কৈছো, আৰু আমি ৰসুলৰ মহব্বত আমাৰ অন্তৰত আছে না আমাৰ বেলেগৰ মহব্বত আছে? দেখক, আমি যদি আশিকে ৰসুল হওঁ, তে ৰসুলত বেলেগ মহব্বত আমাৰ অন্তৰত আহিব নেকি? আহিব জনাব? যদি বেলেগৰ মহব্বত আমাৰ অন্তৰত আছে, তেনে আমি আশিকে ৰসুল হওঁ। আল্লাহ ৰসুলে আমাক যিটো শিক্ষা দিছে, কি দিছে? সূৰা ফাতিহাত আমি পঢ়িছো, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। আল্লাহ, মই আপোনাৰ ইবাদত কৰিছো, আপোনাৰ দাসত্ব স্বীকাৰ কৰিছো, আৰু আপোনাৰ পৰা সহায় বিচাৰিছো। এতিয়া আমি সহায় কাৰ পৰা বিচাৰিব লাগে? কাৰ পৰা? আমি কাৰ পৰা সহায় বিচাৰি আছো? চৰকাৰ আমাক দিব,
দিব নেকি? নিদিয়ে না? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমাক যদি জোতাৰ ফিটা এডাল লাগে, জোতাৰ ফিটা এডাল লাগে, তেন্তে তুমি 2 ৰাকাত সালাতুল হাজত নামাজ পঢ়িবা। কি নামাজ পঢ়িবা? সালাতুল হাজত নামাজ। তে আল্লাহ সব বুদা আপোনাৰ কাপোৰ এযোৰ লাগে, আপোনাৰ আব্বা জানক ক'ব, আম্মা জানক ক'ব। যেতিয়া দোৱাত আল্লাহ মই আব্বা জানৰ ওচৰত গৈ আছো, আম্মা জানৰ ওচৰত গৈ আছো, মোৰ আম্মা জানৰ অন্তৰ মোৰ প্ৰতি দয়া ভাৱ জন্মাই দিব। মই অমুক এমএলএত মোৰ কামটোৰ কাৰণে গৈ আছো, তেখেতৰ অন্তৰ মোৰ প্ৰতি দয়া ভাৱ জন্মাই দিব। মেম্বাৰৰ ওচৰত গৈ আছো, মাটিৰ দমকলৰ কাৰণে, ঘৰৰ কাৰণে, আল্লাহ তাআলা তাৰ অন্তৰ দয়া দিব নিদিয়ে। আমি 2 ৰাকাত সালাতুল হাজত পঢ়িছো, আমি আছে কৰিছো। আল্লাহ তাআলা রাস্তা দেখাই দিছে, আমি রাস্তা নোয়া নাই, আমি বিপদগামী হলো না। আমার আজি সময় হল যে আমি যদি আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের যেটো দিন দি গৈছে, আল ইয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাযীতু লাকুমুল ইসলাম দীনা। মই তোমালোকৰ কাৰণে ইসলামৰ জীৱন বিধান হিচাপে মুকম্মল কৰি দিছো। ইসলামিক জীৱন বিধান অকল নামাজ পূজা দিয়া নাই। এতিয়া আপুনি কওকচোন, মোক কথা এটা শুনো, নামাজত সিজদা দুটা না? এক রাকাতত রুকু কেইটা? এটা দুটা সিজদা কি হলো? আচ্ছা কক, যদি এজন হিন্দু মানুহে আপোনাক সোধে, এটা উত্তৰটো কি দিব? 2 সিজদা যে আমি দি আছো, এটা রুকুৱে কৰিছো, 2 রাকাতত দুটা রুকু হ'ব লাগিছিল না? এটা হৈছে। আমি হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জুমাই কোন আছেন? শের খুদা আলী রাদিয়াল্লাহু তাআলা আনহু, না? তার মসলার কোন আইন? ইমাম হাসান হোসেন। এই দুইজন যদি শাহাদাত নকৰিলে হয়, আজি আপুনি মই ইসলাম পালো হয় না? যিমান ওলি আল্লাহ সিলসিলা কৰ পৰা আহিছে, কাৰ পৰা আহিলে? আলীৰ পৰা, আলী পিছত হাসান হোসেনৰ পৰা সিলসিলা আহিলে না? তাৰ পৰা বাদ পৰি গৈছে নেকি? এই যে এক রিপোর্ট 2 সিজদা আমি আদায় কৰি আছো, এনেকে মজলিসত আলী রাদিয়াল্লাহু তাআলা আনহু মোৰ বায়ান ইয়াতে শেষ কৰিম। বেছি বলে আমনি লাগিব না, নতুন কথা কিবা কব লাগে না। এই 40 লাখ 50 লাখ নেকিৰ বায়ান মই নকৰো, এটা আল্লাহৰ ইচ্ছা আছে, যিমান দিয়ে দিব। এই যে কয় নহয় 1 লাখ নেকি পাব, আরে আল্লাহ 1 লাখ কি 10 লাখ দিব পাৰে, ভাল পালে এইটো কৈ কিবা লাভ আছে নাই? আলী রাদিয়াল্লাহু তাআলা আনহু তেখেতৰ অনুসৰণকাৰীসকলে সুধিলে, আলী কোৱাচোন, নামাজত এটা রুকু দুটা সিজদা, ইয়াৰ অৰ্থটো কি? কিন্তু আপুনি মই চিন্তা কৰিছো না, আমি তো মাৰি আছো সিজদা। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িছিল, আরে আল্লাহ রাসূলের তো হাত এত বাঁধিছিল, আল্লাহ রাসূলের হাত তো এত বাঁধিছিল, আল্লাহ রাসূলের তো হাত এৰিও কিনে নামাজ পঢ়িছিল। আপুনি আজিকালি ফেসবুকত পায় নহয়, উমান চুমান মানুহবিলাকে তো হাত নাবান্ধে, চিয়াবিলাকে হাত বান্ধে, নাবান্ধে না? আল্লাহু আকবার। রাফালাইন করে না নকরে? আমি কি কম, এই কি তরিকার মানুষ আই গেছে, আরে সিও তো হাদিসত চলি আছে। আমার বড় মসজিদের মসজিদে, আমার বড় মসজিদত মাগরিব আর ইশা আমিন খুব জুড়ে হয়, কিন্তু আহলে হাদিসের মানুষ বহুত আহে, সিয়াও আমার বড় মসজিদে নামাজ পড়ে। আমি একটু ঠিক করেছি ভাই, জুনে জি তরিকার নামাজ পড়ো, নামাজ পড়িব লাগিব। আল্লাহ তাআলা নামাজের হিসাব লব, বাকি তরিকার হিসাব লব। আলী খুদিলে, আলী আমাক বুঝাই দিয়াচোন, 1 রুকু 2 সিজদা কোরআনটা বুঝাব লাগে। চাওক এতিয়া কোরআনটা বুঝাব লাগিলে মই এদিন আহিলে আকৌ এইটো সুধিম কিন্তু দেই, কি কয় মনত থাকিব না? এতিয়া আলী রাদিয়াল্লাহু তাআলা আনহুৱে ক'লে, মিনহা খালাকনাকুম, কি এইটো কৈ ব্যৱহাৰ কৰো, কবৰৰ মাটি দিওঁতে আমি কোৱা না? আমি মানুহ বনাইছিলো নেকি? আমি তো বনোৱা নাই। কোনে বনাইছে মাটি? আমাক কোনে বনাইছে? আমাক ৰিজিক কোনে দিব? আমাক সম্মান কোনে দিব? আমাৰ বিপদ দূৰ কোনে কৰিব? আমি আল্লাহৰ লগত সম্পৰ্ক কৰিছো। এতিয়া এই যে সিজদা দিলো, মিনা খালাকনাকুম, এই মাটিৰে তোমাক সৃষ্টি কৰা হৈছে। দ্বিতীয় বহিলো, তাৰপিছত কি ক'লে? দ্বিতীয় সিজদা হ'ল কি হ'ল? মিনা খালাকনাকুম, তাৰপিছত ওয়াফিহা নুঈদুকুম, এই মাটি তোমাক বিসৰ্জন দিয়া হ'ব, কবৰ আমাক দিব না নিদিয়ে। এই যে এক সিজদাৰ পৰা বৈঠকৰ পৰা দ্বিতীয় সিজদালৈকে কিমান সময় থাকে? 1 মিনিটো নাথাকে, নাথাকে। যদি আমি আস্তে আস্তে দোয়া পঢ়ো তেতে 1 মিনিট,
এই 1 মিনিট জিন্দেগী হল কি হল আল্লাহৰ লগত সম্পৰ্ক কৰা হয় না সেই সময়ত টকা পইচা হিচাপ আহে মাইকিৰ কথা মনত আহে ল'ৰা ছোৱালী খেতি বাতি কথা মনত আহে নাহে না আল্লাহু আকবার উঠিলছে নি আল্লাহু আকবার কইল আল্লাহ মাগফির আল্লাহর রহম করা আমার গোটেই জিন্দেগীটো এই এক সিজদা বা দ্বিতীয় সিজদাৰ সময়খিনি আমি কেনেকৈ চলিব লাগিব আল-ইয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলাম দীনা যে ইসলাম আমাক আল্লাহ রাসূলে কে আলবিদা হযরত দি গল হে মুকম্মল ইসলাম অনুযায়ী আপুনি চলিব লাগিব তেতিয়া আমি জন্ম পাম তাৰ পিছত আহিব কি এই মাটিত আমাক বিসৰ্জন দিয়ে মোৰ কথাটো বুজি পাইছে চাচা আমাৰ জিন্দেগী কেনেকুৱা হ'ব লাগিব আল্লাহওয়ালা জিন্দেগী হ'ব লাগিব না শয়তানৰ জিন্দেগী হ'ব লাগিব আল্লাহ রাসূলে যেটো দিন দি গৈছিল সেই মতে আমাৰ খোৱা উঠা বহা লেন দেন সকলো কামতে হ'ব লাগিব আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা ইমাম হুসেইন রাদিয়াল্লাহু তাআলা আনহুয়ে এষাৰ কথা কৈছে সেই ইয়াতে মই কৈছো তিনিজনৰ লগত ভ্ৰমণ নকৰিবা তিনিজনৰ লগত বন্ধুত্ব নকৰিবা তিনিজনৰ পৰা পৰামৰ্শ নলবা এই তিনিজন কোনে কৈছিলে আলী ৰাদিয়াল্লাহু তাআলা আনহু কোনে কৈছিলে নাতিয়ে কৈছিল না লৰাই কৈছিল আমি ইয়া হুসেন কোন না কোন হয় তাই নাকি ইয়া হুসেন মারহাবা মাইতে ছেলে মুসলমান হৈ গল আরে মুসলমান আমি অন্তৰৰ পৰা হ'ব লাগিব আমাৰ ভয় অকল আল্লাহ থাকিব লাগিব আমাৰ আশিক রাসূল আমি অন্তৰৰ মহব্বতক ভাল পাব লাগিব তেতিয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক সাফাত কৰিব নহলে নকৰে কাৰ লগত বন্ধুত্ব কৰিব মনা কৰিছে তিন নম্বৰৰ পৰামৰ্শ ল'ব মনা কৰিছে এক নম্বৰ হ'ল ভয়াতুৰ মানুহৰ পৰা তাৰ পৰা যেনে ভয় কৰে না নকৰে সি আপোনাক কেতিয়াবা সাহস ভাষণ কথা ক'বনে নকয় না সি ভয় এইটো যদি কম মই জেলত যাব লাগিব মই নকওঁ গা বচাই পেলাব 2 নম্বৰ হ'ল কীৰ্তনৰ লগত আপুনি কৰবাত যাব তাত যাবৰ পৰা পইচা নলয় আপোনাৰ পৰা পানী বটল খাই থাকিব খাই নাই কিছুমান আছে না বন্ধু চাহ খাব তামোল পানৰ সময়তে পানটো খুৱাই দিব তাৰ যাব পইচা আছে এই কীৰ্তনৰ লগত 3 নম্বৰ কি ক'লে 1 নম্বৰ হৈ গ'ল ভয়টোৰ 2 নম্বৰ কীৰ্তন 3 নম্বৰ 2 নম্বৰ কীৰ্তন 3 নম্বৰ লুভিয়া মানুহৰ লগত যদি আপুনি ভ্ৰমণ কৰে কৰবাত যাব ভাল বস্তুটো দেখা পাব নহয় কোনো নাই লাহে গলাই যাব সোমাই যাব নহয় আপোনাৰ ইজ্জত থাকিব নেকি কিন্তু আমি তিনটা লগত সম্পৰ্ক ৰাখিছো না ভয়াতুৰে আপোনাক কেতিয়া কথা ক'বনে এনেকুৱা বন্ধুত্বৰ লগত যদি আপোনাৰ বন্ধুত্ব হয় আপুনি বিপদত পৰিবনে নপৰে এই তিনটা বস্তু আমি ক'ত পাম আমি যেতিয়া সাহাবাৰ জীৱনী আমি যদি সাহাবাৰ জীৱনী পঢ়ো অলি আল্লাহসকলৰ জীৱনী পঢ়ো আমি ইছলামক বুজি নাপাওঁ গতিকে বিশেষ আজি একো নকওঁ ইমানেই কৰোঁ আল্লাহ তাআলা আমাক সকলোকে তেখেতৰ শেষ সময়লৈকে দিনৰ কাম কৰি যাব কাৰণে তৌফিক দান কৰক ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন কিবা কৰিব বিচাৰিলে ইনশাআল্লাহ আহিছোঁ ভাল লাগিলে আপোনালোকৰ লগত এদিন আজি শুক্ৰবাৰ যেতিয়া যদি মাতে এটা টাইম এটা লগাব ধৰক সমাজৰ মেইন বয়সস্থ মানুহখিনি যদি পঢ়ে আমি যেতিয়া পঢ়ি অলপ সমাজৰ ওপৰত অলপ আলোচনা কৰিছোঁ না যেনে একেদিনতো চব নহয় প্ৰথম পৰিচয়টোৱে জানে না মোৰ ঘৰ তেজপুৰ টাউনত মোৰ নাম হৈ গ'ল মহম্মদ ইছফাকুল হুছেইন এনে চবেই মাতে এনে চবেই চগীৰ ভাই বুলি মাতে চগীৰ মানে সৰু ভাই আপোনাৰ সৰু মানে ষাঠি হৈছে মোৰ সৰু ভাই নাম ৰাখি দিলে তেতিয়া দৰুদ শৰীফ কৰি লওক আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ اللهم ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار وأدخلنا مع الأبرار يا عزيز يا غفار يا رب العالمين يا الله তুমি আমার সকলকে তোমার রাসূল আশিক হিসাবে তুমি কবুল মঞ্জুর করে দাও ইয়া আল্লাহ আমি পুরো আগ মুহূর্তলৈকে দিনৰ কাম কৰি যাওঁতে তৌফিক দান কৰা ইয়া আল্লাহ এই গাঁওখন এখন আদৰ্শ
এখন ইসলামিক গাঁও বনাই দিয়া এই গাঁৱত প্ৰত্যেকজন যুৱকক প্ৰত্যেকজন বয়সস্থ মানুহ মা ভনীসকলক দিনৰ দায়ী হিচাপে কবুল কৰা সকলোকে মনত তোমাৰ ভয় ভাৱ পৰিত্যাগ কৰি দিয়া আল্লাহ এই মছজিদক তুমি আবাদ কৰি দিয়া এই মাদ্ৰাছাক তুমি আবাদ কৰি দিয়া গাই বিমতে আল্লাহ তুমি সহায় কৰা এখন আদৰ মাই বাবা দাদা দাদী নানা নানী আহলে আলমকাৰ শুই আছে সকলে খবৰ এটা মাফ কৰি কবৰ যন্ত্ৰ বাকি চাপাই দিয়া আল্লাহ মৃত্যু সময় লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ কৰি ইমান হৈ দিয়া আমাৰ খেতি বাতি খাই বৰকত দিয়া আমাৰ ব্যৱসায় বাণিজ্য খাই বৰকত দিয়া আমাৰ বিপদ আপদ বালা মুসিবত দূৰ কৰি দিয়া আমাৰ যিসকল বেমাৰ ভুগি আছে সকলোকে আৰোগ্য দান কৰা আমাৰ ল'ৰা ছোৱালী জীৱন শক্তি বৃদ্ধি কৰি দিয়া আমাৰ যিসকল যুৱক বিয়া কৰিব বাকী আছে উপযুক্ত আল্লাহ বলি জীৱন সংযোগ মিলাই দিয়া আল্লাহ আমাৰ ঘৰসমূহক আল্লাহৰ ঘৰ বনাই দিয়া আল্লাহ দিনৰ ঘৰ বনাই দিয়া কোরআন তিলাওয়াত